हेलो फ्रेंड्स आज হৈ যোৱা এছএছএলসি এক্সামৰ সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰ এটা এটা ইন্টাৰেষ্টিং কোৱেশ্চন আমি চাও কি আছে কোৱেশ্চনটো দিয়া আছে মই পঢ়ি দিছো যে ডাম্বুক নামৰ এখন গাঁৱত চৰকাৰে কি কৰিছে এখন চিকিৎসালয় নিৰ্মাণ কৰিছে আৰু সেইখন চিকিৎসালয়ত হিন্দু সম্প্ৰদায়ৰ লোকসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয় আৰু তাৰ লগতে কোৱেশ্চনত দিয়া আছে অন্যান্য ধৰ্মাৱলম্বী লোকসকলে তাত চিকিৎসাৰ ব্যয়খিনি নিজে নিজে বহন কৰিবলগীয়া হয় কোৱেশ্চনত কি সুধিছে আমাক যে ভাৰতবৰ্ষৰ এখন দেশত চৰকাৰে এনে ধৰণৰ কোন ব্যৱস্থা কৰিব পাৰেনে তোমাৰ মতামত আগবঢ়োৱা এই কোৱেশ্চনটো একচুয়ালি ক্লাস 10 লেভেলৰ ষ্টুডেণ্টৰ কাৰণে কোৱেশ্চনটো আনসাৰটো খজাই পাই লিখাটো অলপ টান হ'ব কিয়নো তেওঁলোকে এই বিষয়বোৰৰ এটা বেসিক কনসেপ্টে শিকিছে যেনেকৈ আমি এই কোৱেশ্চনটো দি আনসাৰ কৰিব যাওঁ কি হ'ব ফাৰ্স্ট ইকুৱেশ্যনটো আমি কি লিখিম যে নোৱাৰে ন তাৰ ৰেফাৰেন্সত আমি কি লিখিব পাৰিম প্ৰথম কি হ'ব যে এই ব্যৱস্থাটো কি কৰিছে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ অনুচ্ছেদ 14 উলংঘা কৰিছে আৰ্টিকল 14 ত কি আছে ৰাইট টু ইকুৱেলিটি তাত কি লিখা আছে প্ৰথমতে আমি পাও যে নো ডিসক্ৰিমিনেশন অন দা বেসিস অফ কাষ্ট ৰিলিজন সেক্স প্লেস অফ বাৰ্থ এটসেট্ৰা বহুত কিবা কিবি আছে তাত তো এই সুবিধাটো কি কৰিব প্ৰথমে আৰ্টিকল 14 টো ভায়োলেট কৰিব তাৰ লগতে কি কৰিব আলটিমেটলি কি হল যে হিন্দু ধৰ্মৰ লোকসকলক এক্সট্ৰাকে ফেচিলিটিজ দিয়া হৈছে গতিকে এই ব্যৱস্থাটো ভাৰতবৰ্ষৰ এখন দেশত চৰকাৰে কৰিব নোৱাৰে তাৰ লগতে আমি আৰু কি লিখিব পাৰো যে ভাৰতবৰ্ষত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ সেই ভিত্তিত কি কৰিব পাৰি এই ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সংলগ্ন হৈ আছে তো সেই ভিত্তিত আমি কি ক'ব পাৰো যে ভাৰতবৰ্ষৰ চৰকাৰে কোনো এটা ধৰ্মক প্ৰাধান্য দি পেলাই কোনো বিশেষ সুবিধা প্ৰদান কৰিব নোৱাৰে কিন্তু ইয়াত আৰু এটা পইণ্ট আছে কি যে মাইনৰিটি সকলৰ কাৰণে চৰকাৰে কৰিব পাৰে কিন্তু ইয়াত হিন্দুসকলৰ কথা উল্লেখ কৰা হৈছে তাৰ মানে কি হিন্দুসকল ভাৰতবৰ্ষত মাইনৰিটি নহয় সংখ্যালঘু নহয় তেওঁলোক কি সংখ্যা গুৰু গতিকে এই কোৱেশ্চনৰ আনসাৰটো একচুয়ালি কি হয় কম্পিটিটিভ এক্সাম বিলাকত লাইক এপিএসসি বা তেনেকুৱা টাইপৰ এক্সাম বিলাকত কি হয় একচুয়ালি খুদা হয় তাত যিজনে এক্সাম দিব যায় তেওঁ ফান্ডামেন্টাল ৰাইটখিনি ভালকে ক্লিয়াৰ কৰি যায় কনসেপ্ট কিন্তু ক্লাস 10 ত কি হয় ল'ৰা-ছোৱালীয়ে বেসিক আইডিয়াখিনি পায় যে মৌলিক অধিকাৰ কি মৌলিক অধিকাৰৰ ৰক্ষা কবচ বা মৌলিক অধিকাৰৰ ৰক্ষা কোনে কৰে মৌলিক অধিকাৰ ক'ত সন্নিৱিষ্ট হৈ আছে এই বস্তুবিলাক বিশেষকৈ পায় কিন্তু এই কোৱেশ্চনটো কি কৰিছে এটা বস্তু ভাল হ'ব ষ্টুডেণ্টে পৰৱৰ্তী সময়ত যিখিনি কনসেপচুৱেল নলেজ আছে কিবা এটা বস্তু পালে মুখস্থ নকৰি পেলাই সেই বস্তুটো বিতংকৈ বুজাৰ ট্ৰাই কৰিব কিয়নো প্ৰত্যেকবাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন অহাৰ চান্স থাকিব থ্যাংক ইউ